দিন দুপৰত ইলেক্ট্ৰিক মটৰ চুৰি কৰিবলৈ গৈ ধৰাত পৰিল ৰেকিবুল ওৰফে ফৰেন। হাজোত ইলেক্ট্ৰিক মটৰ চুৰি চেষ্টা, ৰাইজৰ তৎপৰতাত আটক অভিযুক্ত চোৰ। কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত খপনিকুছি গাঁৱত সংঘটিত হৈছে এক ইলেক্ট্ৰিক মটৰ চুৰি কাণ্ডৰ ঘটনা। জানিব পৰা মতে খপনিকুছি গাঁৱৰ বাসিন্দা হবিবুৰ ৰহমানৰ ঘৰত ৰেকিবুল ওৰফে ফৰেন নামৰ এজন যুৱকে ইলেক্ট্ৰিক মটৰ চুৰি কৰিবলৈ চেষ্টা কৰে। অভিযোগ অনুসৰি যুৱকজনে মটৰটো চুৰ কৰি লৈ যোৱাৰ সময়তে পৰিয়ালৰ সদস্যসকলে দেখি পেলায় আৰু লগে লগে চিঞৰ বাখৰ কৰে। পৰিস্থিতিৰ বুজ লৈ অভিযুক্ত চোৰজনে ঘটনাস্থলীৰ পৰা দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰে, কিন্তু স্থানীয় ৰাইজৰ তৎপৰতা আৰু সচেতনতাত অধিক দূৰ যাব নোৱাৰিলে চোৰজনে। ৰাইজে খেদি ধৰি অভিযুক্তজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে ঘটনাটোৰ সঠিক তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভাই বোৱাৰীয়ে গা ধুই আছে, গা ধুই কাপোৰ সলাব গৈছে। কাপোৰ সলাই আহি চাই যে চোৰে মটৰটো খুলি লৈ দাউৰি গুচি যাই আছে। পিছত মোৰ বৰডাঙা আৰু মোৰ ভাইটি দুয়ো মানে খেদি খেদি পথাৰেদি দাউৰি ধৰছি চোৰ, ধৰি পুলিচক গতাই দিছে। মই চোৰৰ শাস্তি বিচাৰোঁ, যাতে তাক সহজে পুলিচে এৰি নেদায়, জেলত পঠাই দিয়ে। বৰষুণ হোৱাৰ ফলত আপোনাৰ ঘৰটোত মানুহ আছে ঠিকেই, চোৰটো ভাবিছিল যে মানুহ নাই কিজানি। তেখেতসকলৰ যিটো দমকলত যিটো পানী সৰু মটৰ লগোৱা আছিল, মটৰটো তেওঁ ভাঙি কিনে চুৰি কৰি লৈ যোৱাৰ ইচ্ছা কৰিছিল। আমাৰ স্থানীয় যুৱকসকলে এইটো প্ৰত্যক্ষ কৰি পেলাই তাক ধৰি পেলাই আমাৰ হাজো থানাত পঠাই দিয়ে। আমাৰ গাঁৱৰে মানুহ, এইখন ঘৰৰ মানুহ দেখা পাইছে। হয়, পুলিচক গোটাই দিছে। এতিয়া আমি হাজো প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁক জামিন নিদিয়ে, তেওঁক যাতে পৰৱৰ্তী জেললৈ পঠিয়াই দিয়ে, কঠোৰতম কঠোৰ শাস্তি হওক, এইটোৱে আমি কামনা কৰিছোঁ। কাৰণ এনেকুৱা মানুহ থাকিলে আমি গাঁৱত আৰু বহুত বস্তু হেৰাম বুলি ভাবি আছোঁ। কাম নকৰে, যাতে বেয়া মানুহ অলপ ভাল হোৱাৰ চেষ্টা কৰে। আৰক্ষী প্ৰশাসনে যাতে এইটো নজৰ দিয়ে। আমাৰ গাঁওসকল যিটো চোৰৰ তাণ্ডৱ চলি আছে, বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ হাজো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক, যাতে আমাৰ এই চোৰৰ যিটো সমস্যা সেইটো অতি সোনকালে দূৰ কৰে। আগে পিছত চোৰ কৰা বুলি আমি গম পাইছোঁ। আজি আমি নিজে দেখা পালোঁ যে হয় একচুৱেলি তেওঁ ভাল ল'ৰা নহয়, তেওঁ এজন নিচাভক্ত যুৱক হয়। এইটো হীৰাজনীৰ ল'ৰা। ল'ৰাটোৰ নাম ৰেকিবুল হয়। সেইটোৱে ৰেকিবুল ইছলাম বুলি আমি জানিছোঁ।